নমস্কাৰ। এনেকুৱা কিছুমান শব্দ আছে যোনবোৰৰ লগত আমি ভিন ভিন ক্ষেত্ৰত ভিন ভিন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তেনেকুৱা কিছুমান শব্দ আৰু তাৰ লগত আমি ব্যৱহাৰ কৰা প্ৰিপজিশ্যনসমূহৰ বিষয়ে ক'ম। প্ৰথমতে আপোনালোকে চাওক এগ্ৰী শব্দটো। এগ্ৰীৰ লগত আমি কেতিয়াবা টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। যদি আমি কোনোবা এজন ব্যক্তিয়ে কোৱা বা আগবঢ়োৱা প্ৰপ'জেলটোত সন্মত জনাওঁ, তেতিয়া আমি এগ্ৰী টু ব্যৱহাৰ কৰোঁ। কিন্তু যদি আমি মানুহজনক সন্মত জনাওঁ, মানুহজনক সন্মতি প্ৰদান কৰোঁ, তেতিয়াহ'লে আমি এগ্ৰী উইথ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ মানুহৰ ক্ষেত্ৰত এগ্ৰীৰ লগত উইথ ব্যৱহাৰ কৰা হয় আৰু প্ৰপ'জেলৰ ক্ষেত্ৰত টু ব্যৱহাৰ কৰা হয়। তাৰ পাছৰ শব্দটো হৈছে এংগ্ৰী। এংগ্ৰীৰ লগত আমি কেতিয়াবা এট ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা উইথ ব্যৱহাৰ কৰোঁ। এংগ্ৰীৰ ক্ষেত্ৰতো আমি যেতিয়া কোনোবা মানুহৰ ওপৰত খং উঠা বুজায় তেতিয়া উইথ ব্যৱহাৰ কৰোঁ। কিন্তু কোনোবা মানুহৰ কিবা কামৰ ওপৰত বা মানুহৰ আচৰণৰ ওপৰত যদি আমাৰ খং উঠে, তেতিয়াহ'লে আমি এংগ্ৰী এট ব্যৱহাৰ কৰোঁ। তাৰ পাছতে আছে কম্পেয়াৰ। যেতিয়া আমি দুটা বেলেগ বস্তুক কম্পেয়াৰ কৰোঁ, অৰ্থাৎ তুলনা কৰোঁ, তেতিয়া আমি কম্পেয়াৰ টু ব্যৱহাৰ কৰোঁ। কিন্তু যেতিয়া আমি দুটা একেধৰণৰ বস্তুৰ মাজত তুলনা কৰোঁ, তেতিয়া কম্পেয়াৰ উইথ ব্যৱহাৰ কৰোঁ। তাৰ পাছত আছে কনচিষ্ট অফ, কনচিষ্ট ইন। কনচিষ্ট অফ মানে হৈছে গঠিত। অৰ্থাৎ ধৰি লওক কোনোবা এটা গ্ৰুপ 5জন মেম্বাৰৰ দ্বাৰা গঠিত বা আমাৰ ফেমিলিটো 4জন মেম্বাৰৰ দ্বাৰা গঠিত। গতিকে সেই ক্ষেত্ৰত আমি কনচিষ্ট অফ ব্যৱহাৰ কৰিম। কিন্তু কনচিষ্ট ইন মানে হৈছে নিহিত। যেনেকৈ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে প্ৰকৃত শিক্ষা কেৱল কিতাপৰ মাজতেই আবদ্ধ নহয়, অৰ্থাৎ কিতাপৰ মাজতেই নিহিত নহয়। গতিকে সেই ক্ষেত্ৰত আমি কনচিষ্ট ইন ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছৰ ৱৰ্ডটো আছে ডিল। ডিল উইথ আৰু ডিল ইন। ডিল উইথ মানে হৈছে কাৰোবাক আমি কেনেদৰে ব্যৱহাৰ কৰা, অৰ্থাৎ আমি কেনেকৈ বিহেভ কৰা, সেই ক্ষেত্ৰত আমি ডিল উইথ ব্যৱহাৰ কৰোঁ। আৰু ডিল ইন মানে হৈছে ব্যৱসায় কৰা, অৰ্থাৎ বিজনেছ কৰা। গতিকে কাৰোবাৰ লগত আমি কেনেদৰে বিহেভ কৰিছোঁ সেই কথা বুজাবলৈ ডিল উইথ ব্যৱহাৰ কৰিম। আৰু আমি যদি কিবা বিজনেছ কৰোঁ বা কোনোবাই যদি কিবা বিজনেছ কৰে, সেই কথা বুজাবলৈ ডিল ইন ব্যৱহাৰ কৰা হয়। তাৰ পাছতে আছে লিভ ইন আৰু লিভ বাই আৰু লিভ অন। লিভ ইনটো মই ইয়াত উল্লেখ কৰা নাই, যিহেতু আপোনালোকে আগতে পাইছে যে ইন আমি কোনবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। যেতিয়া আমি কোনোবা এখন ডাঙৰ ঠাইত থকাৰ কথা কওঁ, তেতিয়া আমি লিভ ইন ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে লিভ ইন ইণ্ডিয়া বা লিভ ইন আছাম। কিন্তু লিভ বাই আমি কেতিয়া ব্যৱহাৰ কৰোঁ? লিভ বাই অকুপেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। অৰ্থাৎ জীয়াই থকাৰ যিটো উপায় বা পইচা উপাৰ্জন কৰাৰ যিটো উপায়, সেই কথা বুজাবলৈ আমি লিভ বাই ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে এজন মগনীয়াই খুজি মাগি জীৱন নিৰ্বাহ কৰে। গতিকে সেই ক্ষেত্ৰত আমি লিভ বাই ব্যৱহাৰ কৰিম। তাৰ পাছত লিভ অন কেতিয়া ব্যৱহাৰ কৰোঁ? এইটো নিৰ্দিষ্ট খাদ্য খাই কোনোবা জীয়াই থাকে, অৰ্থাৎ কোনোবা এটা নিৰ্দিষ্ট খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি যেতিয়া কোনোবা জীয়াই থাকে, সেই কথা বুজাবলৈ আমি লিভ অন ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে তৃণভোজী প্ৰাণীয়ে ঘাঁহ খাই জীয়াই থাকে। গতিকে সেই ক্ষেত্ৰত আমি লিভ অন ব্যৱহাৰ কৰিম। তাৰ পাছতে আছে ৰাইট। ৰাইটৰ ক্ষেত্ৰত কেতিয়াবা আমি ইন ব্যৱহাৰ কৰোঁ, কেতিয়াবা উইথ ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা বাই ব্যৱহাৰ কৰোঁ। যদি চিয়াহীত লিখাৰ কথা বুজাবলৈ যাওঁ, তেতিয়াহ'লে ৰাইট ইন ইংক। আকৌ যদি আমি পেন বা পেঞ্চিল এনেকুৱা কোনো সঁজুলিৰে লিখাৰ কথা বুজাওঁ,
তেতিয়াহ'লে ৰাইট উইথ। আকৌ যদি কোনোবা এজন ৰাইটাৰে লিখাৰ কথা বুজাওঁ বা হাতে লিখা ক্ষেত্ৰত আমি ৰাইটৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। তাৰপিছতে আছে ডাই। ডাইৰ লগতো আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে যদি বেমাৰত মৰা বুজায় বা ভোকত মৰা বুজায় বা লাজত মৰা বুজায় তেতিয়াহ'লে ডাইৰ লগত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। যদিহে এক্সিডেণ্টত মৰা বুজায় বা যুদ্ধক্ষেত্ৰত মৰা বুজায় তেতিয়াহ'লে ডাইৰ লগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। আৰু যদিহে কোনোবা পৰোক্ষ কাৰণত মৰা বুজায় উদাহৰণস্বৰূপে অভাৰ ইটিং বা ইনজিউৰি এইবোৰ ক্ষেত্ৰত আমি ডাইৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। তাৰপিছতে যদি কাৰোবাৰ কাৰণে মৰা বুজায় উদাহৰণস্বৰূপে দেশৰ কাৰণে মৰা বুজালে আমি ডাইৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। তাৰপিছতে যদি নিজে মৰা বুজায় উদাহৰণস্বৰূপে ছুইচাইড বা ড্ৰাউনিং মানে হৈছে ডুবি মৰা বা ভায়লেন্সত মৰা এনেকুৱাবোৰ ক্ষেত্ৰত আমি ডাইৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। সীমাৰ ক্ষেত্ৰতো তিনিটা বেলেগ বেলেগ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যদিহে সীমাৰ বাহিৰত থকা বুজায় তেতিয়াহ'লে টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যদিহে সীমাৰ ওপৰত থকা বুজায় তেতিয়াহ'লে অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। আৰু যদিহে সীমাৰ ভিতৰত থকা বুজায় তেতিয়াহ'লে ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। এতিয়া আপোনালোকে এই প্ৰিপজিশ্যনসমূহৰ উদাহৰণসমূহ ভালদৰে চাই লওক। হি ইজ এগ্ৰী টু মাই প্ৰপ'জেল, অৰ্থাৎ ইয়াত মাই প্ৰপ'জেল শব্দটো আছে। গতিকে প্ৰপ'জেলত যেতিয়া সন্মতি প্ৰদান কৰা হয় তেতিয়াহ'লে এগ্ৰীৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপাছত আছে মাই ফাদাৰ ইজ এগ্ৰী উইথ মি, মোৰ দেউতা মোৰ লগত সন্মত। গতিকে মানুহৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিলে বা মানুহৰ লগত সন্মত হ'লে এগ্ৰীৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে আই এম এংগ্ৰী এট হিজ বিহেভিয়াৰ, যদি কোনোবা মানুহৰ কামৰ ওপৰত বা আচাৰ আচৰণৰ ওপৰত খং উঠে তেতিয়াহ'লে এংগ্ৰী এট ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে চি ইজ এংগ্ৰী উইথ মি, অৰ্থাৎ তাই মোৰ ওপৰত খং উঠি আছে। গতিকে মানুহৰ ক্ষেত্ৰত এংগ্ৰীৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপাছতে আছে এ ব্ৰেভ পাৰ্চন কেন বি কম্পেয়াৰ্ড টু এ টাইগাৰ, অৰ্থাৎ যেতিয়া দুটা বেলেগ বেলেগ বস্তুৰ মাজত কম্পেয়াৰ কৰা হয় তেতিয়াহ'লে কম্পেয়াৰৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যিহেতু ইয়াত পাৰ্চন আৰু টাইগাৰ দুটা বেলেগ বেলেগ বস্তু, পাৰ্চন হৈছে মানুহ আৰু টাইগাৰ হৈছে এনিমেল, গতিকে দুটা বেলেগ বেলেগ বস্তুৰ লগত যেতিয়া তুলনা কৰা হয় সেই ক্ষেত্ৰত আমি কম্পেয়াৰৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। আৰু যেতিয়া একেধৰণৰ বস্তু বা মানুহেই হওক বা জন্তুৱেই হওক যদিহে একেধৰণৰ বস্তুৰ মাজত তুলনা কৰা হয় তেতিয়াহ'লে কম্পেয়াৰৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। গতিকে বিৰাট কোহলি কেন বি কম্পেয়াৰ্ড উইথ ৰোহিত শৰ্মা, দুইজনেই হৈছে মানুহ, দুইজনেই হৈছে ক্ৰিকেট প্লেয়াৰ, গতিকে এই ক্ষেত্ৰত কম্পেয়াৰৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপিছতে আছে আৱাৰ ফেমিলি ইজ কনচিষ্ট অফ 5 মেম্বাৰ্ছ, আমাৰ পৰিয়ালটো 5জন সদস্যৰে গঠিত। গতিকে গঠিত বুজাবলৈ আমি কনচিষ্টৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। তাৰপিছতে আছে ট্ৰু এডুকেশ্যন ডাজ নট কনচিষ্ট অনলি ইন টেক্সুৱেল নলেজ, এই ক্ষেত্ৰত কনচিষ্ট ইন অৰ্থাৎ এই শব্দটোৱে নিহিত বুজাইছে। প্ৰকৃত শিক্ষা কেৱল কিতাপৰ মাজতেই আবদ্ধ নহয় বা কিতাপৰ মাজতেই নিহিত হৈ নাথাকে। তাৰপাছত আছে উই শ্বুড ডিল উইথ এভৰিৱান পলাইটলি, আমি সকলোৰে লগত নম্ৰভাৱে ব্যৱহাৰ কৰিব লাগে বা নম্ৰভাৱে আমি সকলোকে ব্যৱহাৰ কৰিব লাগে, ট্ৰিট কৰিব লাগে। গতিকে এই ক্ষেত্ৰত ডিলৰ লগত উইথ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত আছে চি ডিলছ ইন টি, অৰ্থাৎ তাই চাহৰ ব্যৱসায় কৰে, চাহৰ বিজনেছ কৰে। গতিকে এই ক্ষেত্ৰত ডিলৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে।
তাৰপিছত আছে দ্য বেগাৰ লিভছ বাই বেগিং। এই ক্ষেত্ৰত লিভছ বাই এইটো কাৰণেই ব্যৱহাৰ কৰা হৈছে যে সেই মগনীয়াজনে খুজি মাগি জীৱন নিৰ্বাহ কৰে, অৰ্থাৎ তেওঁৰ টকা উপাৰ্জনৰ যিটো পথ সেইটো হৈছে বেগিং। গতিকে সেই কথা বুজাবলৈ আমি লিভৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। তাৰপিছতে আছে দ্য কাউ লিভছ অন গ্ৰাছ, অৰ্থাৎ গৰুৱে ঘাঁহ খাই জীয়াই থাকে। গতিকে কোনোবা এটা খাদ্যৰ ওপৰত যেতিয়া নিৰ্ভৰ কৰি জীয়াই থকাৰ কথা বুজোৱা হয়, সেই ক্ষেত্ৰত লিভৰ লগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপিছতে আছে ৰাইট। গতিকে যেতিয়া চিয়াহীত লিখাৰ কথা বুজাওঁ তেতিয়া ৰাইটৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। ৰাইট দ্য লেটাৰ ইন ইংক। তাৰপিছতে আছে উইথ, ৰাইট উইথ, অৰ্থাৎ যেতিয়া পেন পেঞ্চিল এনেকুৱা ধৰণৰ সঁজুলিৰে লিখাৰ কথা বুজোৱা হয় তেতিয়া ৰাইটৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। আই এম ৰাইটিং এ পয়েম উইথ এ ব্লেক পেন। তাৰপিছতে যদিহে কোনোবা অথৰে লিখাৰ কথা বুজাওঁ বা আমি হাতে লিখাৰ কথা বুজাওঁ বা ভৰিয়ে লিখাৰ কথা বুজাওঁ তেতিয়াহ'লে ৰাইটৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। দ্য পয়েম ইজ ৰিটেন বাই শেক্সপিয়াৰ। তাৰপিছতে আছে ডাই ৱৰ্ডটো। আমি ইতিমধ্যে পায়ে আহিছোঁ যে যদি বেমাৰত মৰা বুজায় বা ভোকত মৰা বুজায় বা লাজত মৰা বুজায় তেতিয়া ডাইৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। গতিকে হি ডাইড অফ কলেৰা বা হি ডাইড অফ হাংগাৰ, হি ডাইড অফ মেলেৰিয়া এনেকুৱা ধৰণৰ হ'ব পাৰে। তাৰপিছতে যদি এক্সিডেণ্টত মৰা বুজায় বা ৱাৰত মৰা বুজায়, বেটেলত মৰা বুজায় তেতিয়াহ'লে ডাইৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। গতিকে দ্য মেন ডাইড ইন এন এক্সিডেণ্ট লাষ্ট ইয়েৰ। তাৰ পাছৰ বাক্যটো শ্বি ডাইড ফ্ৰম এন ইনজিউৰি অৰ অভাৰ ইটিং, অৰ্থাৎ যেতিয়া কিবা এটা পৰোক্ষ কাৰণবশতঃ মানুহজন মৰে তেতিয়া ডাইৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তাৰপাছত যেতিয়া কাৰোবাৰ কাৰণে মৰা বুজায় তেতিয়াহ'লে ডাইৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দ্য চ'লজাৰ ডাইড ফৰ দ্য কাণ্ট্ৰি। তাৰপাছত যেতিয়া নিজে মৰা বুজায় তেতিয়া ডাইৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। ৰমেন ডাইড বাই ড্ৰাউনিং অৰ ছুইচাইড। তাৰপিছত আমি পাইছিলোঁ যে সীমাৰ ক্ষেত্ৰত আমি তিনিটা বেলেগ বেলেগ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। যিহেতু চাইনাখন ইণ্ডিয়াৰ সীমাৰ বাহিৰত আছে সেইবাবে চাইনাৰ কথা যদি আমি বুজাবলৈ যাওঁ তেতিয়া টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া। কিন্তু হিমালয় পৰ্বতটো ইণ্ডিয়াৰ একেবাৰে সীমাৰ ওপৰত আছে। গতিকে হিমালয় যদি আমি ইণ্ডিয়াৰ নৰ্থত আছে বুলি বুজাবলৈ যাওঁ তেতিয়া আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। দ্য হিমালয়া ইজ অন দ্য নৰ্থ অফ ইণ্ডিয়া। কিন্তু লাডাখখন যিহেতু ইণ্ডিয়াৰ সীমাৰ ভিতৰত আছে গতিকে সেই ক্ষেত্ৰত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। লাডাখ ইজ ইন দ্য নৰ্থ অফ ইণ্ডিয়া। আশা কৰিছোঁ আপোনালোকে সকলোবোৰ ভালদৰে বুজি পাইছে। ধন্যবাদ।